সাইফুল কনস্ট্রাকশনৰ চিধা কথা যে আজিলৈকে ক'তো কোনো কামত ভুল হোৱা নাই, কোনো ভুল ত্ৰুটি ওলোৱা নাই, কোনো ভেজাল হোৱা নাই। গতিকে আপুনিও যদি সাইফুল কনস্ট্ৰাকশ্যনৰ দ্বাৰা হেণ্ড অভাৰ লৈছে, কাম কৰাইছিলে, আপুনিও কমেণ্টত এয়া জনাব পাৰে। এয়া তেওঁলোকৰ মুকলি চেলেঞ্জ হয়নে? হয় হয় মুকলিকৈ কৈ দিব পাৰিছে তেওঁলোকে লৈ পেলাই আপুনি যে 500 ঘৰ হেণ্ড অভাৰ দিছে, আজিলৈকে কোনো কামৰ কমপ্লেইন অহা নাই, এটা কামতো কমপ্লেইন নাই। কমপ্লেইন গতিকে সাইফুল কনস্ট্ৰাকশ্যনৰ কাম ক'ত চলি আছে এতিয়া ৰাইজ আপোনালোকে শুনিব। ওচৰত আহক, কেমেৰা লৈ ওচৰত আহক। কাম হৈ আছে, ডিব্ৰুগড় হৈ আছে, এইটো তিনিচুকীয়া, আৰু ডিব্ৰুগড় চাবুৱাত হৈ আছে, আৰু আৰু শিৱসাগৰ, ধেমাজি, লখিমপুৰ, গুৱাহাটী, নগাঁও, হোজাই এইখিনিত কাম মোটামুটি 25-26টা কাম আমাৰ হৈ আছে। 25-26টা খালি ৰাউণ্ড চিৰিয়ে বনাইছে। 25-26 25-26 আৰু এয়া চিৰি চাওক আপোনালোকে, খুব কম দেখা পায় এনেধৰণৰ চিৰি। আসসালামু আলাইকুম, নমস্কাৰ। পুনৰ আপোনালোকৰ সন্মুখত আন এক উপস্থাপন লৈ আহিছোঁ সাইফুল কনষ্ট্ৰাকশ্যনৰ। এয়া ডিব্ৰুগড়ৰ ছাইড চলি আছে, আজি ঢালাই চলি আছে। আহক আপোনালোকক দেখুৱাই আছোঁ। প্ৰথম মহলা ঢালাই চলি আছে আৰু সম্পূৰ্ণ জনাব সাইফুল দাই। আমি ওপৰত যাম, প্ৰথমে কাম চাই লওক আপোনালোকে। এয়া ঢালাইৰ কাৰণে তেওঁলোক আহিছে, ৰাতিপুৱাৰ পৰা তেওঁলোক লাগি আছে। আমি ওপৰত যাবলৈ যত্ন কৰিম, এফালেদি যাম আহক। কাৰণ সাইফুল কনষ্ট্ৰাকশ্যনে ইতিমধ্যে কৈছে আপোনালোকক যে 500ৰো অধিক অট্টালিকা তেওঁ নিৰ্মাণ কৰিছে, লগতে সৰ্বোচ্চ 13 মহলালৈকে নিৰ্মাণ কৰিছে। এইখিনিলৈকে আহিছে, আমি এইফালে চিৰিদি উঠিম, চিৰিদি যাম বাৰু। এয়া দেখুৱাই আছোঁ আৰু এয়া চিৰি চাওক আপোনালোকে, খুব কম দেখা পায় এনেধৰণৰ চিৰি। একদম স্মুথ চাওক আপোনালোকে, ৰাউণ্ড চিৰি। খুব কম মানুহে এই ডিজাইন দিব পাৰে। মই যিমান কনষ্ট্ৰাকশ্যনৰ ভিডিঅ' বনাইছোঁ, এয়া কিন্তু ৰাউণ্ড চিৰি আমি প্ৰথম দেখুৱাই আছোঁ ভিডিঅ'ত। এয়া ৰাউণ্ড চিৰি। আপুনিও আপোনাৰ সপোনত যদি ৰাউণ্ড চিৰি ৰাখিছে, তেতিয়াহ'লে আপুনি আপোনাৰ সপোন সাইফুল কনষ্ট্ৰাকশ্যনৰ জৰিয়তে পূৰণ কৰিব পাৰিব। আপুনিও আপোনাৰ স্থায়ী ঠিকনা সাইফুল কনষ্ট্ৰাকশ্যনৰ জৰিয়তে নিৰ্মাণ কৰিব পাৰে, কোনো ভেজাল নোহোৱাকৈ, কোনো ভুল ত্ৰুটি নোহোৱাকৈ। এয়া চাওক, ঢালাইৰ কাম চলি আছে সম্পূৰ্ণ, আমি দেখুৱাই দি আছোঁ। আহক, এয়া ওপৰত দেখুৱাই দিয়ক ভিউ। এয়া জাগি ৰোডত, জাগি ৰোড, এয়া ডিব্ৰুগড়ৰ এয়া দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। ইয়াৰ পৰা ৰাউণ্ড চিৰি দেখুৱাই দিয়ক ধুনীয়াকৈ। এয়া চাই লওক আপোনালোকে, এয়া ৰাউণ্ড চিৰি। এনেধৰণে আপোনালোকেও ৰাউণ্ড চিৰি বনাব পাৰে সাইফুল কনষ্ট্ৰাকশ্যনৰ জৰিয়তে। এয়া অলপ সময় লাগিছে, কিন্তু খুব ধুনীয়া ফিনিচিং। আৰু এনেধৰণৰ চিৰি কোনে বনাব পাৰে জানেনে? যিসকলৰ কম পক্ষেও 15-20 বছৰৰ অভিজ্ঞতা আছে, তেওঁলোকে বনাব পাৰে। এনেধৰণৰ চিৰি বনাব হ'লে কম পক্ষেও 15 বছৰৰ অভিজ্ঞতা লাগিব, হয়নে? এয়া সাইফুল দা, চবে ৰাউণ্ড চিৰি চব মিস্ত্ৰীয়ে বনাব নোৱাৰে। যিবিলাকে কাম শিকিছে বা কামৰ বিষয়ে বুজি পায়, তেন্তে বনাব পাৰিব। কিন্তু কিছুমানে যিজনে ৰাউণ্ড চিৰি কেতিয়া বনোৱা নাই বা ৰাউণ্ড চিৰি কেনেকুৱা বনাই নাজানে, তেতিয়াহ'লে সেই মানুহজনে যদি বনাব ষ্টাৰ্ট কৰে, তো সি ভুল ত্ৰুটি হ'বই পাৰে। ৰাতিপুৱাৰ পৰা ঢালাই চলি আছে। মই আজিলৈকে প্ৰায় 25-26টা খালি ৰাউণ্ড চিৰিয়ে বনাইছোঁ। 25-26টা মান বনোৱা হৈছে। 25-26টা ঘৰৰ ৰাউণ্ড চিৰিয়ে বনোৱা হৈছে। হয়, তো এয়া কিমান স্কুৱেৰ ফিটৰ কাম? এইটো প্ৰায় 2400 স্কুৱেৰ ফিটৰ হয়। 2400 স্কুৱেৰ ফিটৰ কাম ন? এয়া প্ৰথম মহলা, তাৰপিছত ওপৰত তোৰ ঢালাই হৈ আকৌ টিং লাগিব। হয় হয় ন, মানে ডুপ্লেক্স ঘৰ হয়, 2400 স্কুৱেৰ ফিটৰ। আচ্ছা, এয়া চাওক আপোনালোকে, আমাৰ ডিব্ৰুগড় টাউনতে কাম হয়। ডিব্ৰুগড় টাউনত এই কাম চলি আছে। 2400 স্কুৱেৰ গতিকে ফিটৰ। সাইফুল কনষ্ট্ৰাকশ্যনৰ কাম ক'ত চলি আছে এতিয়া ৰাইজ আপোনালোকে শুনিব। ওচৰত আহক, কেমেৰা লৈ ওচৰত আহক। কাম হৈ আছে, ডিব্ৰুগড় হৈ আছে, এইটো তিনিচুকীয়া, আৰু ডিব্ৰুগড়, চাবুৱাত হৈ আছে, আৰু শিৱসাগৰ, ধেমাজি, লখিমপুৰ, গুৱাহাটী, নগাঁও, হোজাই এইখিনিত কাম মোটামুটি 25-26টা কাম আমাৰ হৈ আছে। 25-26টা কাম এতিয়াও চলি আছে অসমৰ বিভিন্ন প্ৰান্তত। উজনি, নামনি, মধ্য অসম বুলি কথা নাই। যোনে যেনেকৈ ড্ৰয়িং দি আছে, যোনে যেনেকৈ বিচাৰি আছে, তেনেকৈ নিৰ্মাণ কৰি দিয়া হৈ আছে। আজিলৈকে কিবা কমপ্লেইন হৈছে নেকি? কমপ্লেইন এনেকুৱা আহিব দিয়া নাই আমি, আৰু কামৰ আমি খুব চিৰিয়াছ থাকোঁ কামটো লৈ পেলাই। আপুনি যে 500 ঘৰ হেণ্ড অভাৰ দিছে, আজিলৈকে কোনো কামৰ কমপ্লেইন অহা নাই, এটা কামতো কমপ্লেইন নাই। কামটো আমি কাম লোৱাৰ পিছত 100% চিৰিয়াছ থাকোঁ কামটো লৈ পেলাই।
আৰু কামৰ কোৱালিটি যাতে ভাল হয় সব ফালে আমি ধ্যান দিওঁ আৰু আমাৰ মিস্ত্ৰী ভাল মিস্ত্ৰীৰ দ্বাৰা আমি কামখিনি কৰাওঁ সেইটো কাৰণে আমাৰ কামৰ কোৱালিটি ভাল হয় আৰু আমাক যদি কোনোবা কাম দিব বিচাৰি আছে তো 100% নিশ্চিন্ত থাকিব পাৰে কাম লৈ কোনো আমি ভেজাল আমাৰ কামত কোনো ভেজাল নাহে চেষ্টা কৰোঁ যাতে ভাল হয় হয় সাইফুল কনষ্ট্ৰাকশ্যনৰ চিধা কথা যে আজিলৈকে ক'তো কোনো কামত ভুল হোৱা নাই কোনো ভুল ত্ৰুটি ওলোৱা নাই কোনো ভেজাল হোৱা নাই গতিকে আপুনিও যদি সাইফুল কনষ্ট্ৰাকশ্যনৰ দ্বাৰা হেণ্ড অভাৰ লৈছে কাম কৰাইছিলে আপুনিও কমেণ্টত এয়া জনাব পাৰে সেয়া তেওঁলোকৰ মুকলি চেলেঞ্জ হয়নে হয় হয় মুকলিকৈ কৈ দিব পাৰিছে তেওঁলোকে যে আজিলৈকে কোনো ভুল হোৱা নাই ভেজাল অহা নাই আমাৰ কামত আৰু ভৱিষ্যতে যাতে নহয় সেইটোৱে কামনা কৰোঁ আৰু আমি এনেকুৱা কৰি চেষ্টা আৰু মেহনত জাৰি আছে যাতে আমাৰ কামৰ কোৱালিটি আৰু কাম আগতে যাতে আৰু ভালকৈ কৰিব পাৰোঁ গতিকে এয়া কনষ্ট্ৰাকশ্যন ছাইডৰ পৰাই উপস্থাপন আছিলে যাতে আপুনি আপোনাৰ স্থায়ী ঠিকনা এনেকৈ সাইফুল কনষ্ট্ৰাকশ্যনৰ জৰিয়তে নিৰ্মাণ কৰিব পাৰে আপোনাৰ টকা কষ্ট উপাৰ্জিত ধন যাতে অথলে নাযায় কোনো ডাঙৰ যাতে ভুল নহয় অট্টালিকা নিৰ্মাণৰ সময়ত গোটেই টকা যাতে আপোনাৰ পানীত পৰি নাযায় বৰবাদ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি পেলাই সাইফুল কনষ্ট্ৰাকশ্যনে আপোনাৰ গৃহ নিৰ্মাণ কৰি দিব আপোনাৰ অট্টালিকা নিৰ্মাণ কৰি দিব আপুনি বিচৰা ধৰণে যদি আপুনি নিজৰ পৰিচিত ইঞ্জিনিয়াৰৰ সহায়ত ড্ৰয়িং দিব বিচাৰে সেয়াও পাৰিব আৰু যদি কয় সাইফুল কনষ্ট্ৰাকশ্যনৰ লগত জড়িত ইঞ্জিনিয়াৰৰ সৈতে আপুনি বনাব ড্ৰয়িং সেয়াও আপোনালোকে পাৰিব তাৰ কাৰণ হ'ল সাইফুল কনষ্ট্ৰাকশ্যনৰ লগত কথা পাতিলে প্ৰথমে আপোনাৰ ছাইট চাব পৰিৱেশ চাব ৰাস্তা পদূলি চাব ঠাইডোখৰ ধুনীয়াকৈ চাই মেলি আপোনাক সাইফুল কনষ্ট্ৰাকশ্যনৰ ইঞ্জিনিয়াৰে ড্ৰয়িং দিব যে সেই স্থানত কেনেকুৱা ধৰণৰ অট্টালিকা নিৰ্মাণ কৰিলে প্ৰাকৃতিকভাৱেই হওক বা আধুনিকতাৰ এই ধামখুমীয়াৰ এই সময়ছোৱাতেই হওক সৌন্দৰ্য ফুটি উঠিব শুৱনি হৈ উঠিব আপোনাৰ মনত শান্তি লভিব তাৰে চিন্তা কৰিব সেই চিন্তা কৰিয়ে আপোনাক পৰামৰ্শ দিব আপোনাক ড্ৰয়িং দিব